সি ক্লাছ 4 পৰা 5 লৈ যেতিয়া হৈছিলে সি ফাৰ্ষ্ট হৈছিলে ক্লাছ ৰুল নম্বৰ 5 পৰা সি ফাৰ্ষ্ট হৈছিলে আমি সবে খুব ভাল পাইছিলোঁ তাক মৰম কৰিছিলোঁ আৰু যি ছ'চিয়েলত যি কুৱেশ্যন দিও সি ধুনীয়াকৈ আহি ফাৰ্ষ্টতে লিখিবলৈ দিও সি প্ৰথমতেই দেখায় সঁচাকৈ খুব ভাল আছিলে ল'ৰাটো ভগৱানে কিয় তেনেকৈ মানে তাৰ মৃত্যু যে এনেকৈ লিখা থাকিলে আচৰিত লাগে নিজৰ মাতৃৰ হাতত মৃত্যু সেইটো মানে ভাবিবই নোৱাৰি ভাষা নাই ক'বলৈ ধুনীয়াকৈ কৰিছিলে আৰু সি মানে কেতিয়াবা কিতাপ বহি নানে মই এদিন ছ'চিয়েলৰ কিতাপখন মানে ফাটিছে বুলি ক'লে নিগনিয়ে কুটিছে এনেকৈ বুলি ক'লে তেতিয়া মই ক'লোঁ যে তুমি কেলৈ হেৰি নকৰা ৰ'ব মায়ে মানে এই ড্ৰাই ক্লিনৰ হেৰি আছে নেকি মাকৰ দোকান আছে মাৰ দোকানৰ পৰা অহা দেৰি হয় নহয় মেম মই পিছত আনিমকৈ তথাপিও কিন্তু সি বহি কিতাপ ননাকৈ নাথাকে ধুনীয়াকৈ তাৰ নিজৰ কৰ্তব্য কৰে আৰু খুব নম্ৰ স্বভাৱৰ আছিলে মানে অকণমান সৰু ল'ৰা ছোৱালী যিবোৰ ধেমালীয়া গতিটো থাকিবই সেইখিনি কৰিছে কিন্তু বাকী ফালৰ পৰা সি মানে তাক বেয়া ল'ৰা বুলি ক'ব পাৰি খুবেই অমায়িক আছিলে আৰু পঢ়াটো সি নিজৰ কামখিনি নিজৰ ধুনীয়াকৈ কৰিছিলে সেয়া ক'বলৈ মানে হয় সি তাৰ হাতৰ আখৰ সুন্দৰ আছিলে মই কম্পিউটাৰ পঢ়াইছিলোঁ তাক হাতৰ আখৰ সুন্দৰ সি ক্লাছতো খুব মনোযোগ দিয়ে মানে শৃংখলাবদ্ধতাৰ ফালৰ পৰা তাক কোনোদিন আমি গালি পাৰিব লগা হোৱা নাছিলে আৰু এতিয়া অনুভৱ কৰিছোঁ হয়তো সি ঘৰত কিবা মানসিক চাপ ভুগি আছিলে সেইকাৰণে সি ক্লাছত খুব মনে মনে থাকে মানে অন্য ল'ৰা ছোৱালীতকৈ সি মনে মনে থাকে তাৰ মুখখন এতিয়া যেতিয়া আমি কথাবোৰ মনত পেলাইছোঁ এনেকুৱা লাগিছে সি চাগে ঘৰত মাকৰ পৰা কিবা অশান্তি পাইছিল নেকি সেইকাৰণে হয়তো সি ক্লাছত মন মাৰি থকা নিচিনাকৈ কথা এটা সুধিলেও তাৰ মুখৰ মাতটো নোলোৱা নিচিনাই চিন্তা কৰি থকা নিচিনা নাই সি কোনোদিন প্ৰকাশ কৰা নাছিলে সেইটো আমাৰ আগত কোনোদিন প্ৰকাশ কৰা নাছিলে ঘৰৰ যদি কিবা দুখতো আছিল সেই কথা প্ৰকাশ কৰা নাছিল কিন্তু বিদ্যালয়খনত যেতিয়া আহিছিল নিজৰ যিটো কাম সেয়া সম্পূৰ্ণ সুচাৰুৰূপে কৰিছিলে সি কোনোদিন তাক গালি পাৰিব লগা হোৱা নাছিলে যে তুমি কিয় কৰা নাই বা কিয় নাই সময়মতে চব কাম কৰিছিল আৰু কেতিয়াবা যদি ক্ষতিও কৰে পিছদিনাখন আহি সি সেইখিনি মেকআপ কৰি লয় নিজে সকলো কৰে আনকি মানে সি ক্লাছৰ অন্য বন্ধুক সি সহায়হে কৰি দিয়ে নিজৰখিনিতো কৰে বেলেগক সহায়ো কৰি দিয়ে মানে খুবেই অমায়িক ল'ৰা খুব নিৰ্জীৱ প্ৰকৃতিৰ ল'ৰা আছিলে আৰু আচলতে বিদ্যালয়ত মই যদিও ক্লাছ নাপাওঁ আচলতে নাপালেও এনেকুৱা হয় যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ সন্তানৰ নিচিনা নিজ সন্তানৰ নিচিনা গতিকে এগৰাকী মাতৃয়ে যে নিজ সন্তানক কেনেকুৱা কৰিব পাৰে আচলতে কথাটো ভাবিবই নোৱাৰি আমি চিন্তা কৰিবলগীয়া বিষয় যে আচলতে আমাৰ সমাজখন কোনফালে ঢাল খাইছে তেওঁ মাতৃ এগৰাকী হৈ তেওঁ মাতৃৰ শব্দটো আচলতে কলংকিত কৰিছে বুলি মই ভাবোঁ অত্যন্ত দুখৰ বিষয় এগৰাকী মাতৃৰ তেনেকুৱা এটা অন্ধবিশ্বাস কৰিব পাৰে ল'ৰা ছোৱালী মাতৃৰ ওচৰতেই ল'ৰা ছোৱালী সুৰক্ষিত কিন্তু সেই মাতৃগৰাকীৰ কাষত যদি সুৰক্ষিত হয় তেনেহ'লে আৰু পৃথিৱীত ভাবোঁ আৰু তেনেকুৱা নাই আৰু কোনো তৃতীয় শ্ৰেণীত মৃন্ময়ত জইন কৰিছিল তৃতীয় শ্ৰেণীত পঢ়িছিল আৰু তেতিয়া ইমান উৎকৃষ্ট নাছিল যদিও তাৰ পঢ়াৰ প্ৰতি ধাউতি আছিল গতিকে আমি সেই ধাউতিখিনিক অকণমান সহযোগ কৰি তাক আগবঢ়াই নিয়াত সফল হৈছিলোঁ আৰু প্ৰথম বৰ্ষত সি প্ৰথম হোৱা নাছিল কিন্তু যোৱাটো বৰ্ষত সি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ যিটো মেধাশক্তি আছিল প্ৰখৰ আছিল আৰু সেইখিনিক আগুৱাই নিয়াৰ যথেষ্ট সুযোগ আছিল কিন্তু আমি সেইখিনিক কৰিব নোৱাৰিলোঁ অৰ্থাৎ সেই অকালতে হেৰাই গ'ল এটা বিশাল প্ৰতিভা যেন মৰহি গ'ল সেই আচলতে যথেষ্ট আমাক দুখ কৰি মৰ্মাহত কৰিছে আমাক বিদ্যালয়ত এটা ডাঙৰ সেই আছিল যে আমি আশা কৰিব পৰাহেঁতেন যে এটা ভাল ফলাফল লাভ কৰিব কিন্তু সেই ফলাফলক যেন পুলিতেই মৰিবলৈ মই নিজৰ মাতৃ সেইকাৰণে আচলতে যিটো আমি ভাষাৰে প্ৰকাশ কৰিব অৱস্থাত আচলতে আমি নাই অতি মেধাৱী আছে কেতিয়াও কাকো ক'বলগীয়া নাছিল কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা ল'ৰা ছোৱালী হয় যে খুব খংটো উঠায় যে পঢ়িব ক'ব লাগে এইটো সেইটো কৰিব লাগে দেউতাক মাকক কথা নামানে শিক্ষকৰ কথা নামানে কিন্তু এনেকুৱা কেতিয়াও নাছিল যে যিটো কোৱা যায় সেইটো পালন কৰিছিল আৰু নাই কেতিয়াবা যদি এবচেণ্ট থাকে পৰৱৰ্তী সেই কামখিনি সুচাৰুৰূপে কৰি অনাৰ ক্ষেত্ৰত আগ্ৰহী আছিল আৰু সেইখিনি সদায় কৰি দেখুৱাইছিল যাৰ কাৰণে আমি তাক কেতিয়াও পাহৰিব আচলতে নোৱাৰোঁ মৃন্ময় পাহৰিত আচলতে আমাৰ বিদ্যালয়খনে সেইটো সম্ভৱ হ'ব নোৱাৰে বিশাল প্ৰতিভাৰ আকৰ আছিল কিন্তু মুখত এটা ক্লেশ আছিল সদায় যে কেতিয়াও মুখত হাঁহি নাছিল আনন্দ ফূৰ্তি কৰিছিল যদিও মুখত দেখা যায় যে মুখৰ যিটো চাপ সদায় প্ৰকাশ পাইছিল যে সি আচলতে বৰ সুখী নাছিল মানসিকভাৱে সুখী নাছিল যদিও কিন্তু বিদ্যালয়ত কিন্তু সদায় নিজৰ কামখিনি সুচাৰুৰূপে কৰি গৈছিল গতিকে শিক্ষকক আচলতে যে পিতৃ মাতৃতকৈ অধিক ভাল পাইছিল আৰু সেইকাৰণে পিতৃ মাতৃতকৈও শিক্ষকৰ কথা যথেষ্ট মানি চলিছিল